নমস্কাৰ বন্ধু আৰু বান্ধৱীসকল, আজিৰে ভিডিঅ'টোত আপোনালোকৰ লগত আলোচনা কৰিম যে আপোনালোকে যিসকলে চৰকাৰী ঘৰ পাবৰ কাৰণে আপোনালোকে জিঅ'টেক কৰিছিলে, তো আপোনালোকৰ কাৰণে এটা ভাল খবৰ। আপোনালোকৰ মনত সকলোৰে মনত আপোনালোকৰ জিঅ'টেক ঘৰৰ বেনিফিচাৰীৰ সকলোৰে মনত আপোনালোকৰ এটাই কুৱেশ্যন বা এটাই প্ৰশ্ন, আপোনালোকে জিঅ'টেক ঘৰখন আপোনালোকে কেতিয়া লাভ কৰিব পাৰিব, কেনেকুৱা ডিজাইনৰ ঘৰ লাভ কৰিব পাৰিব, কিমান টকা বাজেটৰ ঘৰ লাভ কৰিব পাৰিব, কোন ডিষ্ট্ৰিক্টত আপোনালোকৰ কিমান টকা দিয়া হ'ব, কোন ডিষ্ট্ৰিক্টত আপোনালোকে কেতিয়া লাভ কৰিব পাৰিব, কোন পঞ্চায়তত আপোনালোকে কেতিয়া লাভ কৰিব পাৰিব, কোন পঞ্চায়তত আপোনালোকৰ প্ৰথম কিস্তি টকা আপোনালোকৰ কিমান হ'ব, আপোনালোকৰ কিস্তি কেইটা হ'ব আৰু আপোনালোকে জিঅ'টেক ঘৰৰ লগে লগে আপোনালোকে ধৰি লওক জিঅ'টেক ঘৰটো যদি আপোনালোকে 2 লাখ টকাৰ ঘৰ পায় বা ইয়াৰ লগতে কিন্তু আপোনালোকৰ আগতে জব কাৰ্ডত যদি পইচা দিয়া হৈ আছিলে সেই পইচাটো কিন্তু আপোনালোকে 20,000কৈ টকা আপোনালোকে লাভ কৰিব পাৰিছিল। আৰু ইতিমধ্যে কিন্তু চৰকাৰৰ তৰফৰ পৰা আপোনালোকক জাননী দিছে যে আপোনালোকে জিঅ'টেক ঘৰৰ মানে হিতাধিকাৰীসকলে আপোনালোকে এতিয়াৰে পৰা 30,000কৈ টকা আপোনালোকে মানে 30,000 টকা আপোনালোকে এক্সট্ৰাকৈ লেবাৰ মিস্ত্ৰীৰ খৰচাৰ বাবে আপোনালোকে সেই পইচাখন লাভ কৰিব পাৰিব। এতিয়া আপোনালোকক দেখুৱাই দিম যে কিমান টকা পাব, কেতিয়া লাভ কৰিব পাৰিব, কিস্তি আপোনালোকৰ কিমান টকা হ'ব, কেইটা কিস্তি পাব। আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু আপোনালোকে মোৰ মোবাইলৰ স্ক্ৰীনত লক্ষ্য কৰক। প্ৰত্যেক ঘৰৰ প্ৰথম কিস্তি টকা বা আপোনালোকে কোন ডিষ্ট্ৰিক্টত কিমান টকা পাব আপোনালোকে সেইটো চেক কৰিবলৈ হ'লে পোনপ্ৰথমতে আপোনালোকৰ এইটো ৱেবছাইটত আহিব লাগিব। এই ৱেবছাইটৰ লিংকটো আপোনালোকৰ এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত আপোনালোকে লিংকখন পাই যাব আৰু লিংকত ক্লিক কৰি ডাইৰেক্টলি কিন্তু আপোনালোকে এইটো পেজলৈ আহিব পাৰিব। প্ৰথমতে মই আপোনালোকক শ্ব'টো দেখুৱাই দিওঁ যে আমাৰ গোটেই অসমখনত কিন্তু আপোনালোকে ইয়াত চাব যে কিমানজন মানুহে আপোনালোকৰ জিঅ'টেক কৰিছে বা কিমানজন মানুহৰ মানে আপোনালোকৰ মানে যিটো টাৰ্গেট মানে ফিক্সড হৈছে, তাৰপিছত আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন কিমানজনে কৰিছে, তাৰপিছত আপোনালোকৰ টেক আউট অফ ৰেজিষ্টাৰ্ড কিমানজনে কৰিছে, চেনচন কিমানজনৰ হৈছে, ভেৰিফাইড একাউণ্ট কিমানজনৰ হৈছে, প্ৰথম কিস্তি কিমানজনে পাইছে, ছেকেণ্ড কিস্তি কিমানজনে পাইছে বা কিমান টকা আপোনালোকে পাব, গোটেইখিনি কিন্তু আপোনালোকৰ ইয়াত মানে আপোনালোকৰ দিয়া হৈ আছে। গতিকে প্ৰথমতে কিন্তু আপোনালোকে ইয়াত চাব যে মই আপোনালোকক ভালদৰে অলপ বুজাই দিছোঁ। প্ৰথমতে ইয়াত চাব যে প্ৰথম কিস্তিটো আমাৰ গোটেই অসমখনত ইয়াত দেখুৱাই আছে যে প্ৰথম যিটো কিস্তি আছে সেই কিস্তিখন আমাৰ গোটেই অসমখনত কিন্তু ইয়াত দিয়া হৈ আছে। গোটেই অসমখনত আমাৰ প্ৰথম কিস্তি টকা আপোনালোকৰ কিমান টকা হ'ব ইয়াত দিয়া হৈছে 34,900 কিমান টকা আছে। গতিকে মই আপোনালোকক দেখুৱাই দিছোঁ যে প্ৰথমতে কিন্তু আপোনালোকে এইটো পেজলৈ আহিব লাগিব। এইটো পেজলৈ অহাৰ লগে লগে আপোনালোকে চাব এনেকুৱাকৈ ইণ্টাৰফেচটো অ'পেন হ'ব আপোনালোকৰ সন্মুখত। এনেকুৱাকৈ ইণ্টাৰফেচটো অ'পেন হোৱাৰ পাছত আপোনালোকে ইফালে চাব আপোনালোকৰ এখন অপশ্যন আছে ফিল্টাৰ বুলি। এইখিনি জেগাত আপোনালোকে লক্ষ্য কৰিব যে ফিল্টাৰ বুলি লিখা আছে। আপোনালোকে চিম্পলি ইয়াত এখন ক্লিক কৰিব। যেতিয়া নেকি আপোনালোকে ইয়াত এটা ক্লিক কৰিব তাৰ পিছত কিন্তু আপোনালোকৰ যিটো 2025 আৰু 26 বুলি লিখা আছে আপোনালোকে চিম্পলি ইয়াত এখন ক্লিক কৰিব। যেতিয়া নেকি আপোনালোকে ইয়াত এটা ক্লিক কৰিব তাৰ পিছত কিন্তু আপোনালোকৰ এইটো প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ এইটো আপোনালোকৰ চিলেক্ট কৰাই থাকিব। যদি আপোনালোকৰ এইটো চিলেক্ট কৰা নাথাকে তেনেকুৱাকৈ কিন্তু আপোনালোকে ইয়াত এখন ক্লিক কৰিব। ক্লিক কৰি পেলাই আপোনালোকে প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ একেবাৰে ওপৰত চাব আপোনালোকে এইটো চিলেক্ট কৰি দি দিব লাগিব। তাৰপিছত কিন্তু আপোনালোকৰ এইটো ষ্টেটটো আপোনালোকৰ চিলেক্ট কৰিব দিছে। ইয়াত কিন্তু গোটেইখিনি ষ্টেটৰ নাম আছে। গতিকে মই আসামটো আপোনালোকক চিলেক্ট কৰি দেখুৱাই দিছোঁ। আপোনালোকে যেতিয়া নেকি আসামটো চিলেক্ট কৰিব তাৰ পিছতে কিন্তু আপোনালোকৰ ৱেবছাইটটো অলপ লোডিং হ'ব। ৱেবছাইটটো অলপ লোডিং হোৱাৰ পাছতে কিন্তু আপোনালোকৰ মানে যিটো লিষ্ট আছে বা আপোনালোকৰ যিটো ডিষ্ট্ৰিক্টখন আছে সেই ডিষ্ট্ৰিক্টখন আপোনালোকে চিলেক্ট কৰিব লাগিব। আৰু যেতিয়াই নেকি আপোনালোকে ডিষ্ট্ৰিক্টখন চিলেক্ট কৰিব, মোৰ মানে ইণ্টাৰনেটৰ অলপ প্ৰব্লেম আছে বা বৰ্তমান মোৰ ৱাইফাইটো কিবা কাৰণত হেৰি হৈ আছে, সেইকাৰণে মোৰ অলপ অসুবিধা হৈছে। গতিকে আপোনালোকে অলপ ধৈৰ্য ধৰি ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাব। প্ৰথমতে কিন্তু আপোনালোকৰ যিটো আসাম আছে অৰ্থাৎ ষ্টেট আছে, ষ্টেটখন আপোনালোকে চিলেক্ট কৰিব। যেতিয়াই নেকি আপোনালোকে ষ্টেটখন চিলেক্ট কৰিব তাৰ পিছত কিন্তু আপোনালোকৰ যিটো ডিষ্ট্ৰিক্ট আছে আপোনালোকৰ ডিষ্ট্ৰিক্টখন চিলেক্ট কৰিব লাগিব। ডিষ্ট্ৰিক্টখন আপোনালোকে চিলেক্ট কৰাৰ পাছতে কিন্তু আপোনালোকৰ যিটো ব্লক আছে ব্লকখন আপোনালোকে চিলেক্ট কৰিব। চিলেক্ট কৰাৰ পাছতে কিন্তু আপোনালোকৰ মানে যিটো লিষ্ট আছে সেই লিষ্টখন কিন্তু আপোনালোকৰ সন্মুখত ওলাই পৰিব। মই আপোনালোকক প্ৰথমতে ইয়াত দেখুৱাই দিছোঁ যে প্ৰথমতে আপোনালোকৰ মানে যিটো হেৰি আছিলে আগৰ যিটো আপোনালোকৰ লিষ্টটো আছিলে আমাৰ গোটেই ভাৰতবৰ্ষৰ মানে কোন জেগাত আপোনালোকে কিমান টকা পাব, কিমানজনে মানে আপোনালোকৰ হেৰি কৰিছে, গোটেইখিনি তথ্যটো মই আপোনালোকক দেখুৱাই দিছিলোঁ। প্ৰথমতে মই আপোনালোকক দেখুৱাই দিওঁ সেইটো। প্ৰথমতে সেই লিষ্টখন মই আপোনালোকক দেখুৱাই দিওঁ যে কেনেকুৱা ধৰণৰ হ'ব। আপোনালোকে আপোনালোকৰ ব্লকখন চিলেক্ট কৰাৰ পাছতে কিন্তু আপোনালোকৰ মানে ইয়াত আপোনালোকে চাব চিৰিয়েল নাম্বাৰটো ছেম টু ছেম থাকিব। তাৰপিছত ইয়াত আপোনালোকৰ ষ্টেট নেমটো আছে, ষ্টেট নেমটো আপোনালোকৰ নাথাকে। ইয়াত কিন্তু আপোনালোকৰ ভিলেজ নেমটো থাকিব, অৰ্থাৎ আপোনালোকৰ পঞ্চায়তৰ নামটো থাকিব আৰু 1 নম্বৰ 2 নম্বৰ কিন্তু আপোনালোকে দিয়া থাকিব। প্ৰথমতে আপোনালোকে লক্ষ্য কৰিব
ইয়াত কিন্তু আপোনালোকৰ পঞ্চায়তৰ যিটো নাম থাকিব সেই পঞ্চায়তৰ নামটো আপোনালোকে অলপ মানে সহজ ভাষাত বুজি ল'ব। মোৰ ইণ্টাৰনেটৰ কিবা কানেকশ্যনৰ বাবে মই ভিডিঅ'টো বনাব নোৱাৰিলোঁ, গতিকে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চাব, তেতিয়াহে আপোনালোকে বুজিব। প্ৰথমতে কিন্তু আপোনালোকৰ মানে যিটো পঞ্চায়ত আছে পঞ্চায়তৰ নামখন আপোনালোকে এইখিনিত থাকিব। মই এক্সাম্পল হিচাপে মই উদাহৰণস্বৰূপে আপোনালোকক ধৰিছোঁ, আছামটো মোৰ এখন পঞ্চায়ত হয়, অৰ্থাৎ আছামটো মই ষ্টেট হিচাপে ধৰা নাই, মই পঞ্চায়ত হিচাপে ধৰিছোঁ। গতিকে আছামটো ষ্টেট হিচাপে ধৰাৰ পাছত আপোনালোকৰ ইয়াত থাকিব MORD টাৰ্গেট, কিমানজনৰ মানে অসমত গোটেই অসমত কিমানজনৰ হেৰি টাৰ্গেট হৈছে 2,98,78,78,78,800 কিমান মানুহে মানে হেৰি কৰিছে। তাৰপিছত কিন্তু আপোনালোকৰ মানে ইয়াত গোটেইখিনি আপোনালোকৰ তথ্যটো দিয়া হৈছে, কিমানজনৰ ফিক্স হৈছে বা কিমানজনৰ ৰেজিষ্টাৰ হৈছে, আপোনালোকৰ মানে গোটেই পঞ্চায়তত কিন্তু এইখিনি দিয়া থাকিব। আৰু কিছুমান পঞ্চায়তত কিন্তু এতিয়া বৰ্তমান আপোনালোকৰ প্ৰথম কিস্তি, দ্বিতীয় কিস্তি, তৃতীয় কিস্তি আপোনালোকৰ গোটেইখিনি কিন্তু ইয়াত মানে দিয়া হৈ আছে। প্ৰথমতে ইয়াত আপোনালোকৰ আমাৰ গোটেই অসমখনত আপোনালোকে ইয়াত আপোনালোকৰ অসম নাথাকে, ইয়াত আপোনালোকৰ পঞ্চায়ত থাকিব আৰু পঞ্চায়তৰ চিধা আপোনালোকৰ কিমান টকা পাব সেইটো কিন্তু লিখা থাকিব, আপোনালোকৰ গোটেই পঞ্চায়তত কিমান টকা দিব। প্ৰথমতে ইয়াত চাব যে আমাৰ গোটেই অসমখনত কিন্তু আপোনালোকে ইয়াত চাব গোটেই অসমখনত আপোনালোকে 25,42,108 ৰুপিজ টকাৰ আপোনালোকে মুঠ প্ৰথম কিস্তি টকা পাব, ছেকেণ্ড কিস্তি, থাৰ্ড কিস্তি আৰু ফ'ৰ্থ কিস্তি। আৰু তাৰপিছত আপোনালোকৰ কমপ্লিট হ'ব, কমপ্লিট হোৱাৰ পাছত আপোনালোকৰ গোটেইখিনি কিন্তু হৈ যাব। আপোনালোকে অলপ ভালদৰে বুজিব। যদি আপোনালোকে এইটো বুজি নাপায় আপোনালোকে মোক কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব, মই আপোনালোকক ৰিপ্লাই দিম। আৰু আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চাই তাৰপিছত আপোনালোকে কমেণ্ট কৰিব, আপোনালোকে এইটো হয়তো কমেণ্ট কৰি নাথাকিব। গতিকে আজি ইমানখিনি আছিলে আপোনালোক দিবলগীয়া ইনফৰমেশ্যন। আশা কৰিছোঁ ভিডিঅ'টো চাই ভাল পালে। যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে ভিডিঅ'টোত এটা লাইক কৰি দিব। আৰু আপুনি যদি আমাৰ চেনেলত নতুন আছে প্লিজ আপুনি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ থাকিল সকলোলৈ। জয় আই অসম।